হয় প্ৰদীপ দা, আপুনি যিহেতু এজন উচ্চ শিক্ষিত ব্যক্তি বুলিয়ে কৈছোঁ, কাৰণ ৮০ দশকতেই আপুনি বাণিজ্য বিভাগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যিহেতু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিলে। এই ক্ষেত্ৰত আপুনি সেই সময়ত এটা চৰকাৰী চাকৰিৰ কাৰণে আশা নকৰি আপুনি কেৱল এই নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে যে এই কাৰ্য বাছি ল'লে, ইয়াৰ অন্তৰালত আপোনাৰ মনত কিবা ক্ষোভ জাগৰণ হৈছিলে নেকি এই ক্ষেত্ৰত? একো ক্ষোভ জাগৰণ হোৱা নাই। হয়, টাংলাই খুব টাং। আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। আজি অত্যন্ত এটি মটিভেশ্যনেল ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি আপোনালোকৰ মনত এই ভিডিঅ'টো চাই কিবা অনুপ্ৰেৰণা আছে তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ব'লক আমি এতিয়া ভিডিঅ'টোৰ মূল অংশলৈ যাওঁ। হয়, মই এতিয়া সেই বিশেষ ব্যক্তিজনৰ গৃহত প্ৰৱেশ কৰিবলৈ লৈছোঁ। তেখেতক লগ কৰিবলৈ আহি আছোঁ। ব'লকচোন যাওঁ আমি। এয়া হ'ল পিৰাকটা বাইলুং গাঁৱৰ প্ৰদীপ ফুকন। প্ৰথমতেই মই আপোনাক গাঁৱৰ গৰিমা চেনেললৈ বহুত বহুত সম্ভাষণ জনাইছোঁ। ময়ো গাঁৱৰ গৰিমা চেনেলটোলৈ শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ। আপোনাৰ পৰিচয়টো দিব প্ৰথমতে। মোৰ নাম শ্ৰী প্ৰদীপ ফুকন। হয়, বৰ্তমান আমি শুনিবলৈ পাইছোঁ আপুনি ৮০ দশকৰে এজন শিক্ষিত ব্যক্তি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আপুনি গ্ৰহণ কৰিছে। আজি আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। এখেত প্ৰধানকৈ এজন মৌ পালক, তদুপৰি এখেত এজন ক্ষুদ্ৰ চাহ খেতিয়ক। আমি আজি ক্ষুদ্ৰ চাহ খেতিৰ বিষয়টো এখেতৰ পৰা এৰাই চলিম, যিহেতু আজি আমাৰ মুখ্য বিষয় হৈছে মৌ পালন। এই মৌ পালনেৰে এখেতে নিজৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত যথেষ্টখিনি সকাহ লাভ কৰিছে আৰু এজন উচ্চ শিক্ষিত ডিগ্ৰীধাৰী এজন ব্যক্তি হৈ আজিৰ দিনত এটা চৰকাৰী চাকৰিৰ বাবে ৰৈ নাথাকি নিজৰ একান্ত দক্ষতাৰ বলত মৌ পালন কৰি কেনেকৈ স্বাৱলম্বী হ'ব পাৰি সেই ক্ষেত্ৰত এটা নিদৰ্শন দাঙি ধৰিছে। এই ক্ষেত্ৰত আমি আজি তেখেতৰ মৌ পালন সম্পৰ্কত আপোনালোকক আভাস দিম। ব'লকচোন যাওঁ তেখেতৰ মৌ পালনৰ আমি সেই ক্ষেত্ৰখনলৈ। ব'লক। হয়, আমি এতিয়া তেওঁৰ মৌ পালন ক্ষেত্ৰখনলৈ আহিছোঁ। এইয়া প্ৰথমতে দেখুৱাইছোঁ। এয়া মৌ পালন, এয়া মৌ মাখি সোমাই আছে। আচ্ছা প্ৰদীপ দা, এই ক্ষেত্ৰত আপুনি অকণমান বক্তব্য দিছে। আপোনাৰ কিমান বাঁহ আছে বৰ্তমান? মৌ কিমান বাঁহ আছে আপুনি পুহি আছে? বৰ্তমান এতিয়া মোৰ প্ৰায় 120 বাঁহমান আছে। 120 বাঁহ? বাপৰে। কিন্তু সদায় নাথাকে। হয় হয়, এই কলনীবিলাক বিকি থকা হয় যে। আহি থক। কলনীবিলাক বিকি থকা হয়। বৰ্তমান 120 বাঁহ যদিও নাই, তাৰ আশে পাশে 120 বাঁহ আছেই ন? ব'লক আমি দেখুৱাই থাকিম অলপ। এয়া তেখেতে শাৰী শাৰী মৌ বাঁহ, এয়া পুখুৰীৰ পৰা তেনেকৈ শাৰী শাৰীকৈ মৌ বাঁহ। এখন বাৰীৰ মাজত এনেকৈ শাৰী শাৰীকৈ থৈছে। মৌৰ কাৰণে এইবিলাক বগৰী গছ ৰুইছে ন? বগৰী, লিচু, বগৰী, ড্ৰেগন কোনবিলাক? অঁ, এইবিলাক ড্ৰেগন হয় ন? এইখিনি কাম কি আছে? ড্ৰেগন ফলহে, এইটো ফল হয় ন? ফল হয়, এইটো জুন জুলাইত লাগে। হয়, তেখেতে মৌ পালনৰ উপৰিও লগত বাৰীখিনিত এখন ড্ৰেগন গছ কৰিছে। এইটো এটা ফল খায় ন? ড্ৰেগন গছ খায়। এইখিনি বৰ এটা আনকমন হৈছে। আমাৰ সাধাৰণতে কৃষকসকলে এই ড্ৰেগন খেতিটোৰ ওপৰত বৰ্তমানলৈকে বিশেষ গুৰুত্ব আৰোপ কৰা আমি দেখা পোৱা নাই। এয়া দেখাইছোঁ ড্ৰেগন গছ এনেকৈ কৰিছে। এইটো ময়ো পিছে আজিলৈকে দেখা নাই দেই। অঁ, এয়া মৌ বাঁহ, এয়া মৌ উৰি আছে। এয়া দেখাই আছে মৌ কেনেকৈ উৰি আছে। এয়া ওচৰৰ পৰা দেখাইছোঁ, চক। এয়া মৌ বাঁহ, এয়া মৌ বাঁহ। মুঠতে
মুহূৰ্ততে গোটেই পথাৰখনতে মৌবাহ সংস্থাপন কৰি থৈছে এইবিলাক যে দেখিছে চাৰিওফালে মৌবাহ হয় দেখিছে চাৰিওফালে নিজৰ বাৰীখনৰ চাৰিওদিশত কেৱল মৌময়ে হৈ আছে এই আপোনালোকক দেখুৱালোঁ এই বাঁহ এতিয়া আপোনালোকক দেখাইছোঁ অলপ কাটিব পৰা অৱস্থাত আছে বাঁহ মৌ এতিয়া এই মানে ইয়াৰ কাৰণে বক্সটো আমি দুটা কক্ষ থাকে হয় এইটো হ'ল শিশু কক্ষ এইটো হয়। হ'ল শনি কক্ষ হয় মানে মধু কক্ষ হয় হয় তলত মানে পোৱালি হয় আৰু ওপৰত ৰস তলত পোৱালি ওপৰত ৰস আপুনি নিজে কাটেনে মই নিজে নিজে কাটে নিজে কাটো ইয়াৰ এটা মেচিন আছে সেই মেচিনৰ যোগে মানে কাটি দিব পাৰি। আচ্ছা এবাহ মৌৰ পৰা কিমানখিনি মৌ ৰস সাধাৰণতে উৎপাদন হয় এবাৰত বাৰত বুলি নহয় গোটেই ছিজনটোত মানে 8ৰ পৰা 12 কেজিমান পোৱা যায় 8ৰ পৰা 12 কেজি এবাহ মৌৰ পৰা ন এবাহ মৌ। ইয়াৰ এনেই বজাৰ মূল্য অকণমান ক'ব নেকি বজাৰ মূল্য বুলিবলৈ হেৰি হয়, লিটাৰত লিটাৰ নহয় ইয়াত কেজি অঁ কেজি চিষ্টেমত হয় অন্য ক্ষেত্ৰত অন্য ৰসৰ ক্ষেত্ৰত নাজানো মই কিন্তু 1 কেজিত 800কে বিক্ৰী কৰোঁ 1 কেজিত 800কে নিশ্চয় খালি বিক্ৰীৰ ক্ষেত্ৰত আপুনি কোনো অসুবিধা এতিয়ালৈকে সন্মুখীন হোৱা নাই মানে যদি আমাৰ নিবনুৱাসকলে মৌ পালনটো একমাত্ৰ হেৰি হিচাপে পথ হিচাপে তেওঁলোকে লয় ধৰি লওক 4-5 বাৰমান পোহে তেতিয়া অন্ততঃ মোটামুটি নিজৰ পৰিয়ালটো চলাৰ ক্ষেত্ৰত বিশেষ অসুবিধা নাপাব বুলি ক'ব চাগে ন নাপায় নাপায় ধন্যবাদ আহকচোন আমি আৰু এইটো তুমি চাই লোৱা হয় দেখাই দিছোঁ অকণমান এইটো হ'ল ৰসৰ কক্ষ এয়া এইখন যে বিচনী দেখিলা হয় ইয়াত এই ৰসে আছে। কেনেকৈ ৰসে এইটো ওপৰটো কাটি দিব হয় ওপৰটো কাটি দিলে আৰু মেচিনত ঘূৰাই দিলে ৰসটো আপুনি অকণ ওপৰত দাঙি দিয়কচোন মই ভিডিঅ'টো অঁ এয়া ৰস আছে এতিয়া কাটি দিলে ধৰি লওক আপোনাৰ ৰস ওলাই যাব গতিকে এইখিনিয়ে ক'লোঁ আপোনাৰ আজিৰ ভিডিঅ'টো অকণমান আমি প্ৰদীপ ফুকনৰ ঘৰৰ বাৰীখনৰ পৰিৱেশ দেখুৱাই দিওঁ আপোনালোকক ভিডিঅ'টোৰ অন্তিম মুহূৰ্তলৈ যোৱাৰ আগতে মই অকণমান তেখেতে কেনেকৈ মৌ পালনৰ ক্ষেত্ৰতে গোটেই বাৰীখন ফল ফুলেৰে ভৰাই সুন্দৰভাৱে এটা প্ৰাকৃতিক পৰিৱেশটিৰ মাজত ভৰাই থৈছে আমি তাক অকণমান দেখুৱাই দিছোঁ এয়া লিচু গছ এয়া দেখাই আছোঁ তলত লাগিছেই নেকি লিচু এতিয়া ফুলিছে আৰু ফুলিছে ফুলিছে এয়া মৌ মাখিয়ে খাবৰ কাৰণে লিচু এইটো মই দেখুৱাব পাৰোঁ হয় এইখিনি মৌ পালনৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ মৌ মাখিয়ে ৰস খাবৰ কাৰণে এইখিনি হ'ল বগৰী গছ নিজেই কৰি লৈছে হয় বাৰু প্ৰদীপ দা এতিয়া আপুনি এটা কথা কওকচোন আপোনাৰ এই কনচেপ্টটো মৌ পালনৰ সম্পৰ্কত আপোনাৰ প্ৰথমতে মনলৈ কেনেকৈ আহিলে আৰু কেতিয়ামানৰ পৰা আহিলে এইটো মৌ পালনৰ কনচেপ্টটো মৌ পালনৰ কনচেপ্টটো আচলতে মই কলেজত পঢ়ি থকা দিনৰ পৰা আহিছে হয় কিন্তু কমাৰ্চিয়েলি কৰা প্ৰায় আজি 15-20 বছৰ হৈছে 15-20 বছৰ বা কওকচোন আৰু মৌ পালনৰ ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায় হয় মৌ পালকৰ হয় মৌ পালন কৰি এজন নিবনুৱা যুৱক সংস্থাপিত হ'ব পাৰি হয় হয় যিহেতু মই নিজে উদাহৰণভাৱে ক'ব পাৰোঁ হয় যে ইয়াৰ যথেষ্ট মাৰ্কেট আছে মৌ পালনৰ এই বিশেষকৈ ইয়াৰ কলনীটো হয় কলনী মাখি বিক্ৰী কৰাৰ লগতে হয় ৰসো উৎপাদন কৰিব পাৰি এই ৰসখিনি আপোনাৰ যিটো বিক্ৰী কৰাৰ ব্যৱস্থা সেই ব্যৱস্থাৰ সম্পৰ্কে অলপ কওকচোন ৰস ক'ত কেনেকৈ বিক্ৰী কৰে ধৰি লওক ৰসটো মই ঘৰতে বিক্ৰী কৰোঁ ঘৰতে বিক্ৰী তেনেকুৱা কোনোবা কোম্পানীৰ লগত টাইপ আছে নেকি নাই ঘৰতে বিক্ৰী হয় নে যথোপযুক্ত বজাৰ আছেনে বজাৰ আছে আশা কৰিব পাৰি আশা কৰিব পাৰি। আমাৰ নিবনুৱাসকলে যদি মৌ পালনটো একমাত্ৰ পন্থা হিচাপে গ্ৰহণ কৰে তেন্তে আপুনি কি ক'ব মৌ পালন কৰি পেলাই স্বাৱলম্বী হ'ব পাৰি নে নহয় প্ৰকৃততে এটা পৰিয়াল হ'ব পাৰি ইয়াৰ আপোনাৰ দাম কেনেকুৱা ধৰি লওক ব্যয় বুলিবলৈ এটা বক্সৰ দাম 2000 টকা এটা বক্সৰ দাম 2000 টকা মৌ কলনী এটা তাৰ লগত মৌ থাকিব নেকি মৌ নাথাকে মৌ নাথাকে খালী বাকচটোৰ দাম 2000 টকা 2000 টকা মিনিমাম 2000 নপৰে বাৰু প্ৰায় 2000 বুলিয়ে ধৰিব পাৰি হয়
আৰু অন্য তাতে এটা মানে কলনী কিনি আনিবলৈ গ'লে 1200 টকা। মানে কলনী মানে মৌ বাঁহটোক কয় কলনী, মৌ মাখিটো। মৌ মাখিটো গতিকে মানে 3200 টকা। 3200 টকাত হ'লে এজন মৌ পালকে প্ৰথম মৌ বাঁহটো পুহিব পাৰে। তাৰপিছত তেখেতৰতো কিমান জ্ঞান থাকিব লাগিব মৌ বাঁহ পালন কৰাৰ ক্ষেত্ৰত। এই প্ৰতিপালনৰ সম্পৰ্কে আপুনি অকণমান কওক। প্ৰতিপালন মানে প্ৰথম কথাটো হ'ল যিজনে পোহে সেইজনৰ অলপ সাহস এটা থাকিব লাগিব। হয় যিহেতু মানে মৌ এজনীয়ে কেনেবাকৈ ফুটি দিলে হয়, পিছত আৰু তেওঁ ওচৰ নাচাপে। ওচৰ নাচাপিব। গতিকে প্ৰটেকশ্যন হিচাপে কি আছে? প্ৰটেকশ্যনৰ উৰণি টুপি এটা আছে। উৰণি টুপি এটা উৰণি আছে। টুপি এটা কিনি ল'লে হ'ল। উৰণি টুপি আহি কিনতে আছেই। হয় হয় উৰণি টুপিটো পিন্ধি ল'লে ফুটিব নোৱাৰে। হয় হয়, আৰু অন্য নাই আৰু, খালি ধৈৰ্য লাগিব মানুহৰ। ধৈৰ্য লাগিব। বাকী ইয়াৰ কিবা ছিজন আছে নেকি মৌ ৰস ওলোৱাৰ ক্ষেত্ৰত, উৎপাদনৰ ক্ষেত্ৰত? আমি কিবা ধৰি লওক ঋতুভেদে কিবা নহয়, সেইটো উৎপাদনৰ হয়। তাৰতম্য আছে নেকি? তাৰতম্য আছে। এতিয়া ধৰক ধৰা এতিয়া ডিচেম্বৰৰ পৰা এপ্ৰিল মে' মানলৈকে ৰস উৎপাদন কৰিব পাৰি আৰু পোৱালিও প্ৰডাকশ্যন কৰিব পাৰি। হয়, ঠিক আছে বাৰু। যি কি নহওক, এতিয়া কথা হ'ল আপোনাৰ এই যে আমাৰ বৰ্তমান অসমৰ নিবনুৱা সমস্যাটো একেবাৰে তুংগত, লাখ লাখ নিবনুৱা। এই লাখ লাখ নিবনুৱাসকলৰ কাৰণে আপুনি আপোনাৰ আজিৰ দিনটোত এই গাঁৱৰ গৰিমা চেনেলটোৰ যোগেদি আপুনি কিবা তেওঁলোকৰ কাৰণে বাৰ্তা প্ৰেৰণ কৰিব পাৰিব নেকি এই ক্ষেত্ৰত? মই এটা কথাই ক'ম, চাকৰিৰ ক্ষেত্ৰত ঘূৰি ফুৰাতকৈ হয়, নিজৰ কৰ্মক্ষেত্ৰখনত যদি আগবাঢ়ি যায়, হয় অসমত মানে চলিবৰ কাৰণে একো অসুবিধা নহয়। হয়। এতিয়া যদি আপোনাৰ কোনোবা ব্যক্তি আপোনাৰ এই মৌ পালনৰ ওপৰত আকৃষ্ট হৈ আহোঁ বুলি কয়, এই ক্ষেত্ৰখনত ভৰি দিওঁ বুলি কয়, তেওঁলোকে প্ৰথমতে কেনেদৰে আগবাঢ়িব লাগিব? আমাৰ নিবনুৱাসকলৰ ক্ষেত্ৰত কৈছোঁ, তেওঁলোকে যদি ইচ্ছা কৰে। সাহস গোটাই পেলাই মৌ বাঁহ পুহিলেই হ'ল আৰু। হয় ন? পুহি পেলাই তেওঁ নিজে আগবাঢ়ি গৈ থাকিব পাৰিব। যদি প্ৰশিক্ষণৰ প্ৰয়োজন হয় আপুনি তেওঁলোকক অকণমান দিব, প্ৰশিক্ষণৰ ব্যৱস্থা আছে চাগে নিশ্চয়কৈ। মোৰ ইয়াত দুৱাৰ খোলাই আছে, ইমানবোৰ মৌ আছে, গতিকে তেওঁলোক আহিলে মানে মই শিকামেই নিশ্চয়। হয় হয়, নিশ্চয়কৈ। আমি আপোনাৰ লগত যোগাযোগৰ ক্ষেত্ৰত যদি কোনোবাই যোগাযোগ কৰোঁ বুলি ভাবে, তেখেতসকলৰ কাৰণে আপোনাৰ আমি ফোন নম্বৰটো ইয়াত অ'পেন ব্যৱহাৰ কৰিব পাৰিম চাগে। মোৰ ডেছক্ৰিপশ্যনত ফোন নম্বৰটো দি দিম। কোনোবাই যদি আপোনাৰ পৰা কিবা দিহা পৰামৰ্শ বা মৌ পালনৰ ক্ষেত্ৰত আগবাঢ়োঁ বুলি কয়, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে দৰ্জা সদায় খোলা আছে। ধন্যবাদ। আপুনি ইমান ব্যস্ততাৰ মাজত আমাক ইমানখিনি আপুনি সময় দিলে, তাৰ কাৰণে পুনৰবাৰ মই গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ পৰা আপোনালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ গাঁৱৰ গৰিমা চেনেলটোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ৰং বয় বয়, জয় আই অসম।